বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হ'বলৈ, কিন্তু হ'ব নোৱাৰিলোঁ মুঠেও। মোৰ দেউতাই সেউজীয়া ভাল পাইছিল আৰু তেওঁ ভাল পাইছিল নদী। হোমৰ গুৰিত বহি তেওঁ বিয়া কৰাইছিল মোৰ মাক। সেইবাবেই কপালত আৰু সেওঁতাত মোৰ মায়ে ৰঙাকৈ আঁকি লয় মোৰ দেউতাৰ পৰিচয়। যদিওবা মোৰ মাৰ এটা পৰিচয় আছেই নিজাকৈ। মোৰ মায়ে বিশ্বাস নকৰিছিল কাকো। তেওঁ আনকি বিশ্বাস কৰিবলৈ শিকা নাছিল মোকো। হয়তো কোনো মাতৃয়ে বিশ্বাস নকৰে নিজৰ সন্তানক। তেওঁলোকে কেৱল ভাল পাবলৈ শিকে, কেৱল ভাল পাবলৈ। কেতিয়াবা আনকি বিপদজনকভাৱেও। আমি আচলতে বিশ্বাস কৰোঁ আৰু সন্দেহ কৰোঁ কেৱল সেইসকলকহে, যাক আমি আমাৰ বিশ্বাসী প্ৰেমিক বুলি ভাবোঁ। মোৰ মা প্ৰেমৰ শীতল ছায়া আছিল মোৰ বাবে, যাক মই হেৰুৱাইছিলোঁ মোৰ ল'ৰালিতে। যদিও মোৰ দেউতা মোৰ প্ৰিয়তম ব্যক্তি আছিল, যদিও মই ভাবিছিলোঁ মাই ফাদাৰ ইজ এ হিৰ', তেওঁৰ দৰে হ'ব পৰা নাছিলোঁ মই কোনোদিন। তেওঁৰ ইচ্ছাৰ সমাধি বগাই মই কি যে হলোহি। এখন হালধীয়া মৰুভূমি, জীৱনহীনতাৰ শ্মশান। দেউতাই নাজানে কথাবোৰ। বৰ দুখ পাব তেওঁ মোৰ আত্মহননৰ ডায়েৰী পঢ়ি। মই যে আজিকালি যন্ত্ৰণাৰ ধোঁৱাত চিগাৰেট ফুঁকো আৰু পি মাতাল হৈ থাকোঁ শূন্যতাৰ মদিৰাত। বৰ হাস্যকৰ, বৰ কৰুণ নিয়তিৰ খেলা। যদিও মোৰ দেউতাই সাঁতুৰি পাৰ হৈছিল অনেক অনিশ্চয়তাৰ সাগৰ, মোৰ দৰে তেওঁ হোৱা নাছিল নষ্ট। নষ্ট হ'বলৈ তেওঁ আচলতে শ্মশান নাছিল জীৱনহীনতাৰ। অৱশ্যে দেউতাই নিশ্চয় মানি ল'ব লাগিব এই কথা যে মোৰ দৰে তেওঁৰ আঘাত নাছিল শূন্য। এতিয়া বৰ কঠিন হ'ল সময়, যান্ত্ৰিক হ'ল সময়, জটিল হ'ল মানুহৰ হৃদয়। মই মোৰ দেউতাৰ দৰে হ'ব নোৱাৰিলোঁ কোনোদিন। মই কেৱল আৰু কেৱল আঁকিবলৈ শিকিলোঁ নষ্ট নীলা ছবিবোৰ আৰু গাবলৈ ল'লোঁ গান বিচ্ছেদ আৰু বিষাদৰ। অৱশ্যে দেউতাৰ দৰে হোৱা হ'লে মই কাহানিও হ'ব নোৱাৰিলোঁহেঁতেন মোৰ দৰে।